খানাপাৰাত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচী বৰাক ব্ৰহ্মপুত্ৰক সামৰি মুখ্যমন্ত্ৰীৰ ৩৫ মিনিট জোৰা ভাষণ খানাপাৰাৰ পৰা পুনৰ দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ সোণোৱালৰ খানাপাৰাত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমবেত ৰাইজক উদ্দেশ্যি ভাষণ অসমবাসীৰ স্বাভিমান আৰু মৰ্যাদা সদায় অক্ষুণ্ণ ৰখাটোৱে আমাৰ চৰকাৰৰ অন্যতম লক্ষ্য অসমক দুৰ্নীতিমুক্ত বিদেশীমুক্ত সন্ত্ৰাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য হিতগৌৰৱ উভতাই আনি অসমক দেশৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত বৰ্তি হৈছে এনআৰচিত জড়িত কৰ্মচাৰীক শলাগ ললে মুখ্যমন্ত্ৰীয়ে চূড়ান্ত এনআৰচিত কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে চৰকাৰে চোকা দৃষ্টি ৰখাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় সেই ক্ষেত্ৰতো চোকা দৃষ্টি ৰখা হ'ব খানাপাৰাৰ পৰা পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত থাকিব আমাৰ যুঁজ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এপিএছচি কেলেংকাৰীত জড়িত ৫২ জনকৈ বিষয়া প্ৰশাসনক স্বচ্ছ সংবেদনশীল দায়বদ্ধ দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্য সোণোৱাল চৰকাৰৰ ৰাজ্যখনত বিগত দুবছৰে দুৰ্নীতি বহুলাংশে হ্ৰাস পোৱাৰ লগতে প্ৰশাসন ব্যৱস্থাটোৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি আহিবলৈ ধৰাটো পৰিলক্ষিত হৈছে লগতে ৰাজ্য চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে ৪৫,০০০ লোকক নিযুক্তি ৬০ লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীলৈ ৩,৩৮,০০,০০০ বিনামূলীয়া পাঠ্যপুথি বিতৰণ গড়ৰ চোৰাং চিকাৰ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বিগত ২টা বছৰত ১৭০ গৰাকী চোৰাং চিকাৰী আটক ২৫ লাখ গ্ৰাম্য পৰিয়ালত পকী শৌচালয় নিৰ্মাণ ৩ লাখতকৈ অধিক IAY ঘৰ নিৰ্মাণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১,৯৮,০০০ গৃহ নিৰ্মাণ ইয়াকে ধৰি বিভিন্ন বিভাগত উন্নয়নৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে বৰ্তমানলৈকে কেৱল যোগ্যতাৰ ভিত্তিত ৪৫,০০০ৰো অধিক লোকক স্থায়ী আৰু ঠিকা ভিত্তিত শিক্ষা গৃহ স্বাস্থ্য বন কৰ্মচাৰী অসম সচিবালয়কে ধৰি বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি প্ৰদান কৰিছে লাখতকৈ অধিক IAY গৃহ সম্পূৰ্ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সৰ্বমুঠ ১,৯৮,০০০ গৃহ নিৰ্মাণৰ কাম চলি আছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বৈদ্যুতিকৰণ আঁচনিৰ অধীনত ইতিমধ্যে ৰাজ্যখনৰ অবৈদ্যুতিকৃত সকলোবোৰ গাঁও বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰা হৈছে বাৰ্ষিক ৭,৮৩,০০০ ব্যক্তিলৈ মাহিলী বৃদ্ধ পেঞ্চন আৰু ১,১৮,০০০ বিধৱা মহিলাক মাহিলী পেঞ্চন প্ৰদান কৰি অহা হৈছে দলং পকী দলঙলৈ উন্নীতকৰণৰ লক্ষ্যৰে স্থিৰ কৰি ২০০খন দলঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰে শীঘ্ৰে ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক নীতি প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে স্বাধীনতা দিৱসৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজি প্ৰাণ দিয়া আৰক্ষী বিষয়া ভাস্কৰ কলিতাক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত ববিতা গগৈ প্ৰাগ নিউজ